सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কুম্ভ ৰাশিৰ বিষয়ে অক্টোবৰ মাহটো কেনে যাব তাৰ বিষয়ে চমুকৈ আলোচনা কৰিম। যেহেতু বৰ্তমান পূজাৰ বতৰ, সকলোৰে শুভ হওক। গোটেই মাহটো শৰৎকাল, শাৰদীয় পূজা, দুৰ্গোৎসৱ, কালী পূজা উৎসৱ, দীপাৱলী, কাতি বিহু গোটেইখিনি পাব আপোনালোকে। গতিকে আমি যদি চাওঁ, কুম্ভ ৰাশিৰ বৰ্তমান চক্ৰটো ৰাশিতে বহি আছে শনি, ধনস্থানত বহি আছে ৰাহু, চতুৰ্থত বহি আছে বৃহস্পতি বন্ধুস্থান মাতৃস্থান, পঞ্চমত বহি আছে মংগল, সপ্তমত বহি আছে চন্দ্ৰ, অষ্টমত বহি আছে ৰবি বুধ কেতু, আৰু নৱমত বহি আছে ভাগ্যস্থানত শুক্ৰ। এনেকৈ গোটেই ৰাশিটো আৰম্ভ হৈছে। গতিকে আমি চাওঁ মাহটোৰ প্ৰথমৰ পৰা যিসকল জাতক জাতিকাসকলৰ বৰ্তমান ভাল দশা চলি আছে, বৃহস্পতি শুক্ৰ বুধ এনেকুৱা, তেওঁলোকৰ কাৰণে অতি শুভ দিন, গোটেই মাহটো শুভ হ'ব। যিসকলৰ কিছু বেয়া দশা চলি আছে তেওঁলোকৰ গোটেই বেয়াও নহয়, মোটামুটি মধ্যম ফল বুলি ক'ব পাৰি। গতিকে আমি ৰাশিৰ আৰম্ভতে চাম। বৰ্তমান যিহেতু ৰাশিতে বহি আছে শনি, আৰু শনিৰ ছায়াছতি চলি আছে। এইটো আঢ়ৈ বছৰ মকৰ ৰাশিত থাকোঁতে ছায়াছতি আহি গ'ল, বৰ্তমান 13 বছৰ গ'ল, আৰু মোটামুটি 3.5 বছৰ আছে। এই 3.5 বছৰ কিছু শনিৰ প্ৰতিকাৰ কৰি থাকিব। শনিৰ নাম ল'ব, সকলোতে য'তে গ'লেও ৰাতিপুৱাই শনিৰ নাম লৈ যাত্ৰা কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। যিহেতু শনিয়ে ছায়াছতি চলি থাকিলে বিভিন্ন ধৰণৰ বাধা বিঘিনি, বেমাৰ আজাৰ, এইবিলাক অশান্তি এইবিলাক চলি থাকে। সেইকাৰণে শনিৰ নাম ল'ব। যিসকলৰ শনি জন্মচক্ৰত স্বগৃহী, নিজৰ ঘৰ, তুংগ এনেকুৱা যদি ভাল স্থানত আছে, বা লগ্ন দৃষ্টি আছে, ভাল ঠাইত আছে, মিত্ৰ ঘৰত আছে, তেতিয়াহ'লে কিছু ভাল ফল লাভ কৰিব শনি ছায়াছতি হ'লেও। কিন্তু যিসকলৰ জন্মচক্ৰত শনিটো ভাল ঠাইত নাই, তেওঁলোকে কিন্তু শনিৰ প্ৰতিকাৰ কৰি থাকিব লাগিব, যিহেতু আপোনালোকৰ ছায়াছতি চলি আছে। চাওঁ ধনস্থান, টকা পইচা আপোনালোকৰ ইনকাম যিমান হ'লেও, যিহেতু বৃহস্পতি কেন্দ্ৰত আছে, বৃহস্পতি টকা পইচা ডেইলি হিচাপত হ'লেও দিব, যেনেকৈ দি থাকিব আপোনাক, কিন্তু খৰচো বৃদ্ধি পাব। যিহেতু ৰাহু বহি আছে আপোনাৰ ধনস্থানত, ৰাহুৰ কাৰণে খৰচটো বৃদ্ধি, টকা পইচা যাব, কিন্তু বেয়া কামত নালাগে, তথাপিও খৰচটো বৃদ্ধি হ'ব। যদি আমি চাওঁ তৃতীয় স্থান, তৃতীয় অধিপতি হৈছে মংগল আছে পঞ্চমত। গতিকে পঞ্চমৰ কাৰণে তৃতীয়ত প্লেনিং বা ঠিক তেনেকুৱা যে কিবা কৰিব ইচ্ছা কৰে, সৰু সুৰা বাধা বিঘিনি আহিব পাৰে। যিকোনো কৰ্মৰ আগত বৰ্তমান প্লেনিং নকৰাই ভাল, আপোনালোকে মাহৰ অকণমান লাষ্টৰ ফালে কৰিব পাৰিব। যদি আমি চাওঁ, এতিয়া বৃহস্পতি বহি আছে চতুৰ্থ হৈছে আপোনাৰ শিক্ষা আৰু মাতৃস্থান। আপোনালোকৰ মাতৃৰ যদি কিবা সৰু সুৰা বেমাৰ আজাৰ হৈ আছে, আপোনালোকৰ ভাল হোৱা যোগ আছে, ভাল হ'ব। বৃহস্পতি কিন্তু গুৰু, গতিকে মাতৃৰো কিছু ভাল ফল লাভ কৰিব। আৰু পঢ়া শুনাৰ ক্ষেত্ৰত যদি চোৱা যায়, যিসকলে কমাৰ্চ পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ দিন, আৰু জেনেৰেল প্ৰাইমাৰী শিক্ষাৰ কাৰণেও ভাল বুলি ক'ব পাৰি। যদি বৃহস্পতি শিক্ষাস্থানত আছে, আপোনালোকৰ কৰ্ম, যিকোনো কৰ্মত যদি আগবাঢ়িব ইচ্ছা কৰে, সকলো কৰ্মতে শুভ ফল লাভ কৰিব। মংগলৰ কাৰণেও কিন্তু শুভ বুলি ক'ব পাৰি, এইটো মংগল অৱস্থানত আছে। সপ্তমত আছে চন্দ্ৰ যিহেতু নিজৰ ঘৰতে হওক বা বেলেগ ঘৰতে হওক মাত্ৰ 54 ঘণ্টা থাকে, সেইকাৰণে চন্দ্ৰই 54 ঘণ্টা ভাল ফল দিব, 54 ঘণ্টা বেয়া ফল দিব। চন্দ্ৰ সেইকাৰণে বিশেষভাৱে ধৰা নাযায় গোচৰৰ ফলত। চন্দ্ৰ তথাপিও আপোনালোকে পাৰিলে পূৰ্ণিমাৰ দিনা চন্দ্ৰ দৰ্শন কৰক, তেতিয়া ভাল ফল লাভ কৰিব। আৰু যিসকলৰ বেমাৰ আজাৰ হৈ আছে, যিহেতু শনিৰ ছায়াছতি, বেমাৰ আজাৰ ভাল হোৱা নাই, ডক্টৰ দেখাইছে ভালে পোৱা নাই, তেতিয়া তেওঁলোকে এটা ভাল প্ৰতিকাৰ কৰিব পাৰে। যিটো বৰ্তমান শৰৎকালৰ পূৰ্ণিমাত যদি আপোনালোক পায়স বনাই, সেই পূৰ্ণিমা যোনটো ধুনীয়াকৈ দেখুৱাই থৈ বাতিত বা কাঁহৰ বাতিত থৈ ৰাতিপুৱা যদি ভক্ষণ কৰিব ইচ্ছা কৰে কৰিব পাৰে, তেতিয়া আপোনালোকে অমৃত খোৱা যেন প্ৰাপ্তি হ'ব, অমৃত প্ৰাপ্তি হ'ব। ঠিক তেনেকুৱা বুলি কয়, অমৃতৰ দৰে হয়। ৰাতি পূৰ্ণিমাত থৈ ৰাতিপুৱা খাব লাগে, ভাল ফল লাভ কৰিব, বেমাৰ আজাৰ ভাল হ'ব, ধুনীয়াকৈ লৈ পেলাই খাই দিব।
যিসকলৰ তেনেকুৱা বেমাৰ আজাৰ চলি আছে ভাল পোৱা নাই। আমি যদি চাওঁ লোকৰ অষ্টম মৃত্যুস্থান আয়ুস্থানত বহি আছে কেতু, বৰ্তমান বহিছে ৰবি আৰু বুধ। কেতুই বহুত বেয়া ফল দিয়ে যদিও কিছু ক্ষেত্ৰত মধ্যম ফল প্ৰদান কৰে, কিন্তু বৰ্তমান যিহেতু ৰবি আৰু বুধ আছে, বুধায়িত্ব যুগ এটাও হৈ আছে, ভাল যুগ হৈ আছে, বুধ আছে নিজৰ ঘৰত তুংগ হৈ, কিন্তু যিটো স্থানটো ভাল নহয় সেইকাৰণে বুধে আপোনাক ভাল ফল প্ৰদান নকৰে। গতিকে আপোনালোকৰ চাব লাগিব যে কোনদিনা বুধ সঞ্চাৰ হ'ব। অক্টোবৰ মাহৰ 8 তাৰিখে বুধ যিহেতু আপোনাৰ মৃত্যুস্থানৰ পৰা আপোনালোকৰ ভাগ্যস্থানত প্ৰৱেশ কৰিব, তেতিয়া আপোনাক ভাল ফল লাভ কৰিব বুধৰ কাৰণে। আৰু ৰবি যিহেতু বুধায়িত্ব যুগ হৈ আছে যদিও কাতি মাহত আকৌ ৰবি তুলা ৰাশিত প্ৰৱেশ কৰিব, তেতিয়াও বুধায়িত্ব যুগ হ'ব। তথাপি মৃত্যুস্থানত থাকিলেও বিশেষ অসুবিধা নাই, সৰু সুৰা মূৰৰ বিষ, গা এলাৰ্জি এনেকুৱা হ'ব পাৰে। গতিকে যদি তেনেকুৱা হয় ৰবিৰ কাৰণে সৰু সুৰা প্ৰতিকাৰ কৰিব। আগতে মই প্ৰতিকাৰবিলাক দি দিছোঁ, এতিয়া আৰু পোৱা নাই, আগৰ ভিডিঅ'ত চালে পাই যাব। যদি আমি চাওঁ ভাগ্যঘৰত বহি আছে শুক্ৰ, গতিকে শুক্ৰ ভাগ্যঘৰ যিহেতু নিজৰ ঘৰত বহি আছে, গোটেই মাহটো বাকী ভাল বেয়া বেলেগ কথা, কিন্তু শুক্ৰৰ কাৰণে অতি শুভ, যিহেতু শুক্ৰ নিজৰ ঘৰত ভাগ্যস্থান আপোনাৰ। আৰু যদি চোৱা যায় শিক্ষাস্থান, মাতৃস্থান, শুক্ৰৰ কাৰণে অতি শুভ। শুক্ৰ আপোনাক কৰ্ম দিব, আয় দিব, যিকোনো ক্ষেত্ৰত মান সন্মান এইবিলাক প্ৰদান কৰিব, যিকোনো কম্পিটিশ্যন। আৰু শুক্ৰ যিসকলৰ ভাল, বৰ্তমান যিহেতু শুক্ৰ ভাল ফল দি আছে, গতিকে আপোনালোকৰ কাৰণে অতি শুভ। আৰু ডেন্স কৰা ছাত্ৰ ছাত্ৰীসকল, ডেন্স, গান, নাচ এইবিলাক যিকোনো প্ৰসাধনমূলক দোকান, যেনেকৈ পাৰফিউমৰ দোকান, খেলনাৰ দোকান, তেনেকুৱা যদি এইবিলাক দোকান দিয়ে, পূজাতে হওক বা জেনেৰেলে হওক, ভাল ফল লাভ কৰিব, ভাল ইনকাম লাভ কৰিব। শুক্ৰ হৈছে প্ৰসাধন, গতিকে প্ৰসাধনৰ দোকান দিলে ভাল ফল লাভ কৰিব। যদি আমি চাওঁ কৰ্মস্থানৰ অধিপতি হৈছে মংগল যিহেতু পঞ্চমত আছে, গতিকে মংগলৰ কাৰণে আপোনালোকৰ কৰ্মস্থান ভাল, কৰ্মপ্ৰাপ্তিৰ যুগ আছে। লগতে কওঁ যিসকলৰ যদি কিছু অশুভ চলি আছে বা কৰ্মপ্ৰাপ্তি হোৱা নাই, যিটো দুৰ্গা পূজা, পাৰিলে আপোনালোকে দুৰ্গা পূজাত নৱৰাত্ৰি পালন কৰক, যিসকলে পালন কৰি আছে। আৰু যিসকলে পালন কৰা নাই তেওঁলোকেও নিয়ম অকণমান কৰিব পাৰে। ঘৰত ধুনীয়াকৈ 4টা চৰণ থাকে। অক্টোবৰ 3 তাৰিখে ৰাতিপুৱা সোনকালে উঠি গা পা ধুই নিজৰ মন্দিৰত বা ঘৰত ধুনীয়াকৈ টাব এটা নাইবা পাত্ৰ এটাত মাটি অকণমান দি তাত জপ ধান বা গোম ধান অকণমান ৰুই দিব, ছটিয়াই দিব, পানী থাকিব, সেইখিনি আপোনালোক চাই থাকিব। অষ্টমী পূজাৰ দিনা চাব যে গজালি উঠি দীঘল গজালি হৈছে, সেই গজালিখিনি আপোনালোকে এটা কাম কৰিব, এখন বগা কাপোৰ আনিব, মলমল কাপোৰ বুলি কয়, সেই কাপোৰত দশমীৰ দিনা ধুনীয়াকৈ উঘালি লৈ মেৰিয়াই থৈ আপোনালোকে নিজৰ বাকচত, গডৰেজত ভাল ঠাইত থৈ দিব। গোটেই বছৰৰ কাৰণে দুৰ্গাৰ আশীৰ্বাদ পাই থাকিব, লক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্ত হ'ব, তেতিয়া কিন্তু আপোনালোকৰ গোটেই বছৰৰ কাৰণে ভাল ফল লাভ কৰিব। যদিও শনিৰ চাৰচতি চলি আছে, তথাপি কিন্তু ভাল ফলে লাভ কৰিব। এইখিনি কৰিব পাৰে। আৰু নৱমী বা অষ্টমীত অৰ্গলা স্তোত্ৰ পাঠ কৰিব। অৰ্গলা স্তোত্ৰ আপোনাক গুগলতো পাব সংস্কৃতত। আৰু পাৰিলে দশমীৰ দিনা অপৰাজিতা স্তোত্ৰ পাঠ কৰিব। অপৰাজিতা স্তোত্ৰ গুগলত পাব, নাপালে মোক ক'লে মই দি দিম, মেছেজ কৰিব যিসকলে নাপায়। গতিকে তেনেকুৱা কৰিলে আপোনালোকে কিন্তু ভাল ফল লাভ কৰিব। আৰু যিসকলৰ ধন ধান টকা পইচাৰ ক্ষেত্ৰত কিছু অশুভ চলি আছে, যিহেতু ধনস্থানত আপোনাৰ ৰাহু বহি আছে, টকা পইচাৰ ক্ষেত্ৰত যদি অশুভ আছে, আপোনালোকে এটা কাম কৰিব, যিহেতু অক্টোবৰ মাহৰ 30 তাৰিখে ত্ৰয়োদশী তিথিত ধনন্তৰীৰ জন্মদিন, আৰু সেইদিনাই কুবেৰ পূজা হ'ব। গতিকে আপোনালোকে ধনন্তৰীৰ জন্মদিনৰ দিনা ধনন্তৰীৰ নাম লৈ ধন আপোনালোকে সোণ ৰূপ তামা কিনিব পাৰে। যিসকল জাতক জাতিকাই সোণ ৰূপ তামা কিনাৰ পৰা বঞ্চিত, টকা পইচা কিছু নাথাকে, আপোনালোকে এটা কাম কৰিব, যিকোনো ষ্টিলৰ হ'লেও কাঁহী বাতি কিনিব পাৰে, নাইবা কৰচ এখন হ'লেও কিনিব পাৰে। সৰু সুৰা বস্তু কিনি ধনন্তৰী দেৱীৰ নাম ল'ব। ওম ধনন্তৰী দেৱী নমঃ, ওম ধনন্তৰী দেৱী নমঃ, ওম ধনন্তৰী দেৱী নমঃ।
গতিকে এনেকৈ 108 বাৰ নাম ল'লে আপোনাৰ গোটেই বছৰৰ কাৰণে ধন টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ অভাৱ অনটন দূৰ হ'ব, লক্ষীৰ প্ৰাপ্তি হ'ব। আৰু সেইদিনা যিহেতু কুবেৰৰ জন্মদিন, ধন টকা পইচা যদি আপোনাক লাগে কুবেৰৰ নাম ল'ব। ওম কুবেৰাই নমঃ, ওম কুবেৰাই নমঃ, ওম কুবেৰাই নমঃ এনেকৈ 108 বাৰ পাঠ কৰিব। যিহেতু সেইদিনা কুবেৰ পূজাও থাকিব, তেতিয়াহ'লে আপোনালোকৰ গোটেই বছৰটোৰ কাৰণে কুবেৰৰ আশীৰ্বাদ থাকিব। গৃহত ধন টকা পইচা সদায় থাকিব, কম নহয়, ধাৰ নালাগে। গতিকে হয়তো বহুত নাপালেও ধাৰৰ পৰা মুক্তি লাভ কৰিব। আৰু যিহেতু শনিৰ উপাস্য দেৱতা দক্ষিণাকালী, গতিকে আপোনালোকে পাৰিলে কালী পূজাত পাতিব বা দৰ্শন কৰিব। যিহেতু কালী পূজা চাৰিওফালে হৈ থাকে, কালী পূজা যেতিয়া কালী মা দৰ্শন কৰিব তেতিয়া কিন্তু আপোনালোকৰ শনি অকণমান কাটা যাব, সেইখিনি কৰিলে ভাল ফল লাভ কৰিব। যদি আমি চাওঁ ইনকাম, যিহেতু ইনকামৰ অধিপতি মই ক'লোৱে বৃহস্পতি যিহেতু কেন্দ্ৰত আছে, গতিকে ইনকাম ভালে হ'ব আপোনাৰ। ইনকামৰ ক্ষেত্ৰত কিছু সফল লাভ কৰিব। আৰু যদি এইখিনি কৰে তেতিয়া ভাল ফল লাভ কৰিব। মই গোটেইখিনি ধুনীয়াকৈ কৈ দিছোঁ, যিখিনি পাৰে চেষ্টা কৰিব কৰাৰ কাৰণে। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে, মই ধুনীয়াকৈ কৈ দিম। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি থ'ব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।